হাজৰিকা ডাঙৰীয়াই অত্যন্ত স্পৰ্শকাতৰ আৰু নৱপ্ৰজন্মৰ বাবে অত্যন্ত প্ৰয়োজনীয় ড্ৰাগছ ট্ৰেফিকিঙৰ ওপৰত বা যিটো আমাৰ ইলিগেল ড্ৰাগছৰ বিজনেছ হৈ আছে, কনজাম্পশ্যন হৈ আছে আৰু ই ক'ৰ পৰা আহিছে, এই গোটেই ধৰণৰ কথা সদনত শূন্যকালীন ঘণ্টাৰ জৰিয়তে সদনৰ দৃষ্টি আকৰ্ষণ কৰিছে। অধ্যক্ষ মহোদয়, যোৱা কিছু বছৰ ধৰি যেতিয়াই আমি কোনোবা জিলাত ভ্ৰমণত যাওঁ, ৰাজহুৱাভাৱে কথা বতৰা পাতোঁ, বিশেষকৈ আমাৰ আই মাতৃ সমাজৰ সৈতে কথা পাতোঁ, তেতিয়া সদায়ে তেওঁলোকে অসমৰ আটাইতকৈ ডাঙৰ সমস্যা হিচাপে ড্ৰাগছৰ বিভীষিকাৰ কথা আমাৰ আগত উল্লেখ কৰি আহিছিলে। পোনপ্ৰথমে মোৰ মনত এটা ধাৰণা আছিল যে আমাৰ উত্তৰ পূৰ্বৰ কিছু অঞ্চল, বিশেষকৈ চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে কিছু বৰ্ডাৰত য'ত বহুত বেছি আৰক্ষী বা সামৰিক বাহিনীৰ প্ৰশাসনৰ স্পৰ্শ দেখা পোৱা নাযায়, তেনেকুৱা অঞ্চলৰ পৰা এই ড্ৰাগছ উৎপাদন হয় আৰু উত্তৰ পূব বা অসমক পাৰ কৰি পাঞ্জাব আদি ৰাজ্যলৈকে যায়। আমাৰ মনত এটা ধাৰণা আছিল যে অসম ড্ৰাগছ ব্যৱসায়ীসকলৰ বাবে এটা ট্ৰেনজিট ৰোড, কিন্তু ইয়াত খুব তেনেকৈ কনজাম্পশ্যন নহয়। মোৰ মনত আছে যে এদিন মই বিশ্বনাথ চাৰিআলিত আছিলোঁ, তাতে দুগৰাকী মহিলাই মোক লগ কৰি কৈছিলে যে ছাৰ, আপোনালোকে বাকী যি কাম কৰে কৰক, ড্ৰাগছটো বন্ধ কৰক। তেতিয়া মই সুধিলোঁ, বিশ্বনাথ চাৰিআলিত ড্ৰাগছ ক'ৰ পৰা? তেতিয়া তেখেতে মোক কৈছিল যে একোখন ভাল ঘৰ ড্ৰাগছৰ কাৰণে নষ্ট হৈ গৈছে, ল'ৰা ছোৱালীয়ে মাটি বিক্ৰী কৰাব, কাৰোবাৰ দেউতাকৰ নামত ফলছ চহী মাৰি চেক ইছ্যু কৰিব, মাকৰ অলংকাৰ কাঢ়ি লৈ যাব। এখন গাঁৱলীয়া ভাষাত এটা যি ধৰণে চিত্ৰ বৰ্ণনা কৰিছিল, মোৰ মনটো সেমেকি উঠিছিলে। কিন্তু তথাপিতো কৰবাত নহয় কৰবাত মনত এটা মোৰ সন্দেহ আছিলে যে দিছ মাইট বি এবাৰেশ্যন, হয়তো এনেকুৱা দুই এটা ঘটনা হৈছে, কিন্তু অসমত এইটো বহুত ভয়াৱহ কথা নহয়। সেইধৰণে এটা দুই ধৰণৰ চিন্তা লৈ মই চলি আছিলোঁ। আমাৰ অসমত আৰু এখন সমাজ আছে, যিখন হ'ল যে প্ৰথমতে ড্ৰাগছ খাইছিলে, পিছত তেওঁলোকে ৰিহেব চেণ্টাৰত গৈ ড্ৰাগছ এৰি দিয়ে আৰু তেওঁলোকক আমি ক'ব পাৰোঁ যে তেওঁলোক এক্স ড্ৰাগ এডিক্ট। আৰু তেখেতসকলে যোৱা কিছুদিনত যি ধৰণে কথাবিলাক বৰ্ণনা কৰিছে যে জেলতো ড্ৰাগছ পায়, হস্পিটেলতো ড্ৰাগছ পায়, দোকানতো ড্ৰাগছ পায়, আনকি গুৱাহাটীত এনেকুৱা পৰ্যন্ত হৈছে যে ছুইগিত অৰ্ডাৰ দিলে যেনেকৈ খোৱা বস্তু ঘৰত আহে, তেনেকৈ ছুইগিৰ শব্দটো হয়তো সেইটো কোম্পানী নহ'ব তাৰ নামত, যে তেনেকুৱা ধৰণে কাপোৰ পিন্ধি ধুনীয়াকৈ ডেলিভাৰী বয়ৰো নেটৱৰ্ক বনাই লোৱা হৈছে যে যোনে য'ত বিচাৰে ঘৰত গৈ ড্ৰাগছ দি থৈ আহে। আনকি লকডাউনৰ সময়তো যিহেতু এই ধৰণৰ ব্যৱসায় খোলা আছে, হোম ডেলিভাৰী, ড্ৰাগছৰ হোম ডেলিভাৰীও হৈছে। বিভিন্ন ধৰণে টেলিভিশ্যনতো এই কথাবিলাক আলোচনা হৈছিলে। যেতিয়া এই কথাবিলাক আমি দেখিছিলোঁ, তেতিয়া আমি লগে লগে সিদ্ধান্ত লৈছিলোঁ যে নহয়, আমি ড্ৰাগছৰ বিৰুদ্ধে আমি কাম কৰিব লাগিব। অসম আৰক্ষীয়ে এইটো নহয় যে প্ৰথমবাৰৰ বাবে ড্ৰাগছৰ বিৰুদ্ধে কাম কৰিছে। কম বেছি পৰিমাণে আমাৰ অসমত ড্ৰাগছ আমি চিজ কৰি আছিলোঁ। আজি 2016 চনৰ পৰাই আমি 2016ত হিৰোইন 10 কেজি চিজ কৰিছিলোঁ, 2017ত আমি 5 কেজি চিজ কৰিছিলোঁ, 2018ত আমি 7 কেজি, 2019ত 23 কেজি, 2020ত 27 কেজি। তাৰমানে এই গোটেই যিটো ডেটা,
তাৰ পৰা আপোনালোকে বুজিব যে এভেইলেবিলিটিটো অসমত বাঢ়ি গৈ আছে, কাৰণ পুলিচে যিটো সিজ কৰে সেইটো প্ৰবেবলি যিমান ড্ৰাগছ থাকে তাৰে ক্ষুদ্ৰ অংশ এটাহে আমি জব্দ কৰোঁ। 2016 চনত বা যদি 17ত চাই 5 কেজি হিৰোইন জব্দ হোৱাৰ বিপৰীতে 20 চনত জব্দ হ'ল 27 কেজি। তাৰমানে এভেইলেবিলিটি অফ ড্ৰাগছ, যে ড্ৰাগছৰ মই যদি ধৰি লওঁ যে যিমান ড্ৰাগছ এভেইলেবল আছে তাৰ 10% পুলিচে ধৰিব পাৰে, তেতিয়াহ'লে ইন এ গিভেন ইয়াৰ 2017ত যদি এইটো 50 কেজি আছিল তাৰ পৰা আমি 5 কেজি ধৰিছোঁ, 2020 চনত আহি আমি 27 কেজি ধৰিছোঁ। তাৰমানে এভেইলেবিলিটি অফ ড্ৰাগছ ৱাজ অলমোষ্ট 270 কেজি অফ হিৰোইন। প্ৰপৰ্চনটো যদি চাই, কাৰণ আমি যিমান আজি ইলিচিট ড্ৰাগছ হওক যিকোনো চোৰাং কথা বতৰা পুলিচে কিমানটো চিজ কৰে, 10% অফ দ্য এভেইলেবল ইলিগেল কমোডিটি। তাৰমানে 50 কেজিৰ পৰা 270 কেজিলৈকে যিটো যাত্ৰা, এইটো আমাৰ সন্মুখতে হ'ল। আমি এই সদনত বহি থকা অৱস্থাত নতুন বিধায়কখিনি আমি বাদ দিওঁ, আমাৰ সন্মুখতে ক'ব নোৱাৰাকৈয়ে এই যাত্ৰাটো আমাৰ চলি থাকিল। আমি সদনতো কেতিয়াও এই বিষয়ে আলোচনা কৰা নাই, যিটো ধৰণে আলোচনা কৰিব লাগে প্ৰয়োজনীয়তা অনুভৱ কৰা নাই। কাৰণ যিসকলে ড্ৰাগছ খায়, ড্ৰাগছ কনজিউম কৰে, দেউতাক মাকে সামাজিক এটা অপবাদ আহিব বুলি ঘৰৰ পৰা নকয়। ল'ৰা ছোৱালী ড্ৰাগছ খোৱা ল'ৰা ছোৱালীখিনিও সমাজৰ পৰা অলপ দূৰত থাকে, তেওঁলোকে এখন নিজৰ পৃথিৱী নিৰ্মাণ কৰি লয় আৰু একোটা পৰিয়াল একেবাৰে শেষ হৈ যায়। অধ্যক্ষ মহোদয়, মই দায়িত্ব লোৱাৰ পিছত ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই মোক 2-3টা কথা পৰামৰ্শ দিছিল। এটা পৰামৰ্শ দিছিল যে হিমন্ত, অসমত যিটো ড্ৰাগছৰ যিটো প্ৰাদুৰ্ভাৱ বাঢ়িছে আৰু বিশেষকৈ উত্তৰ পূৰ্বত সকলোৱে মিলি কোঅৰ্ডিনেট হৈ কাম কৰিব লাগিব, যাতে উত্তৰ পূৰ্বত আমি ড্ৰাগছৰ ব্যৱসায়টোৰ ওপৰত আমি আঘাত আনিব পাৰোঁ। দ্বিতীয়তে তেওঁ মোক কৈছিল যে কাউ স্মাগলিং হ'ব নালাগে, আৰু 3 নম্বৰ তেখেতে মোক কৈছিল যে হিউমেন ট্ৰেফিকিং হ'ব নালাগে। 3টা কথাই মোৰ কাৰণে অবিশ্বাস্য আছিল। মই শুনি আছিলোঁ যে ক'ত অসমত ড্ৰাগছ আছে, ক'ত অসমত গৰুৰ চোৰাং ব্যৱহাৰ আছে, ক'ৰ পৰা অসমত হিউমেন ট্ৰেফিকিং আছে। অলপ মনত সন্দেহ, মনত বুকুত বান্ধিয়ে তেওঁৰ কথাখিনি শুনি আছিলোঁ। ইয়াত আহিলোঁ, দায়িত্ব লোৱাৰ পিছত পুলিচৰ এখন মিটিং কৰি ক'লোঁ যে আমি এই 3টা ব্যৱস্থাৰ ওপৰত আমি অত্যন্ত কঠোৰ হ'ব লাগে আৰু জিৰো টলাৰেঞ্চ নীতি আমি এটা আগত ৰাখি আমি কাম কৰিব লাগে। অধ্যক্ষ মহোদয়, আপোনালোক আচৰিত হ'ব যে এই সময়ছোৱাত অসম আৰক্ষীয়ে কেছ ৰেজিষ্টাৰ কৰিছে মাত্ৰ যোৱা 2-3 মাহত। কেলেণ্ডাৰ ইয়াৰটো 2021 বুলি কৈছোঁ যদিও ইলেকশ্যনৰ সময়তো এনেকুৱা এক্টিভিটি নাছিল। জাষ্ট যোৱা 2 মাহত 1021টা কেছ, 1120 কেছ ৰেজিষ্টাৰ হৈছে। আমি কিমান মানুহক ধৰিছোঁ? 1897 জন। ইয়াৰ ভিতৰত 2-এটা কিংপিনো আছে, বাট বেচিকেলি মই বহুত ডাঙৰ ক্লেইম নকৰোঁ। দিজ আৰ বেচিকেলি পেডলাৰ্ছ, যিবিলাকে সৰু সৰু ডেলিভাৰী কৰে। ডাঙৰ কোৱাণ্টাম আহে, 1 কেজি দাম ইণ্টাৰনেশ্যনেল মাৰ্কেটত 1.5-2 কোটি হ'ব। তাৰ পৰা লাহে লাহে সৰু সৰু গ্ৰামলৈকে কনভাৰ্ট কৰি এই ধৰণৰ পেডলাৰ্ছবিলাকে কাম কৰে। তেওঁলোক হ'ল 1897 গৰাকী। আৰু অধ্যক্ষ মহোদয়, কাৰ্যত যোৱা 2 মাহত আমি হিৰোইন ধৰিছোঁ 27 কেজি। অলৰেডি 27 কেজি হিৰোইন আমি ধৰিছোঁ, ফিজিকেলি আমি চিজ কৰিছোঁ। ইয়াৰ মাজতো মই ভাবোঁ বহুতখিনি ওলাই গৈছে, কিন্তু আমি আমাৰ এই সৰু কাৰ্যকালটোৰ সময়ত আমি হিৰোইন চিজ কৰিছোঁ 27 কেজি 631 গ্ৰাম, অলমোষ্ট নিয়াৰ এবাউট 28 কেজি। অধ্যক্ষ মহোদয়, গাঞ্জা আমি এইটো সময়ত ধৰিছোঁ 12,000
883 কেজি 12,823 কেজি অধ্যক্ষ মহোদয় অপিয়াম আমি এই সময়ছোৱাত ধৰিছো 41 কেজি গাঞ্জা অপিয়াম হিৰোইন অধ্যক্ষ মহোদয় কফ সিৰাপ আপোনালোকে জানে আমাৰ সৰু কালত আমি ফেন্সিডাইল এইবিলাক শুনিছিলো আজিকালি নাম বদলিছে এস্কুফ আছে ওনেক্স আছে অধ্যক্ষ মহোদয় আমি ধৰিছো ৭৮,০০০ বটল 78,000 বটল অধ্যক্ষ মহোদয় সাইকোট্ৰপিক সাবস্টেন্স যেটো কেমিক্যাল দি বনায় এনেকুৱা এটা টেবলেট আছে YABA বুলি কয় যুবা আৰু অল ইজ ইয়োৰ্ছ WY এই অল ইজ ইয়োৰ্ছ যদি আপুনি টেবলেট লয় ৩-৪ দিন আপুনি ইয়ং হৈ থাকিব য'ত আপোনাক ডিউটি কৰিব দিব যেনেকৈ কাম কৰিব দিব আপুনি ৰবটৰ দৰে কাম কৰিব আপোনাৰ ভোকো নালাগে একো নালাগে মিলিটেণ্টবিলাকে বিশেষকৈ উত্তৰ পূৰ্বৰ একাংশ মিলিটেণ্টে অপাৰেশ্যনৰ সময়ত আৰু এই যে কাবুল কান্দাহাৰৰ গোটেই ঘটনাৰ সময়ত বা যেতিয়া আমাৰ মুম্বাইত এটেক হৈছিল সৰু সৰু ড্ৰাগছ সাবষ্টেন্স পাইছিলে তাৰ কাৰণটো হ'ল যে সেই সময়ছোৱাত এই যিবিলাক মানুহক ইউজ কৰা যায় তেওঁলোক জন্তুৰ দৰে হৈ থাকে মাষ্টৰে যি কয় তাকে শুনে আৰু ৩-৪ দিন তেওঁলোক একেবাৰে দিনে ৰাতিয়ে কাম কৰিব তাৰ পিছত যেতিয়া টোপনি আহিব কিবা আহিব নেক্সট 2-3 দিন তেওঁলোকে শুই থাকিব আকৌ টেবলেট ল'ব দে গেট এনাৰ্জি বিয়ণ্ড দ্য নৰ্মেল হিউমেন লেভেল আমি যেটো কওঁ আমি আমাৰ খেলা ধূলাৰ কাৰণে আমি ষ্টেৰইড লোৱা বুলি কওঁ ইট ইজ এ কাইণ্ড অফ ষ্টেৰইড অল ইজ ইয়োৰ্ছ দিছ ইজ এ কেমিকেল সাবষ্টেন্স সাইকোট্ৰপিক সাবষ্টেন্স অধ্যক্ষ মহোদয় আমি কিমান ধৰিছো 13,63,183 13 lakhs টেবলেট তাৰমানে কিমান যুৱক ধ্বংস হৈ গ'ল শেষ হৈ গ'ল এখন কিমান ডাঙৰ বজাৰ আছিল আপোনালোকে চিন্তা কৰক অধ্যক্ষ মহোদয় এই সময়ছোৱাত আমি মৰফিন ধৰিছো 3 কেজি মৰফিনে 3 কেজি অধ্যক্ষ মহোদয় ক্ৰিষ্টালাইন বুলি আৰু এবিধ ড্ৰাগছ তাক ধৰিছো 3 কেজি পপি ষ্ট্ৰ য'ৰ পৰা আমি ধৰো সেইটো আমি ধৰিছো 33 কেজি আৰু এওঁলোকে লগত ফেক কাৰেন্সি আৰু ফৰেন কাৰেন্সি লৈ আহে তেনেকুৱা আমি ধৰিছো 15,000 টকা আৰু এই মানুহবিলাকৰ পৰা আমি কেছ সিজ কৰিছো অধ্যক্ষ মহোদয় 1,80,00,000 টকা 1,80 lakhs rupees we have seized যোৱা দুমাহত আমাৰ অসম আৰক্ষীয়ে যি ধৰণে কাম কৰিছে অধ্যক্ষ মহোদয় এই ধৰণৰ সিজ কৰা তাৰমানে প্ৰতিটো টেবলেটে এটা পৰিয়ালৰ জীৱন ধ্বংস কৰিলে 13 লাখ টেবলেটে 13 লাখ ডেকা লৰাক শেষ কৰি পেলালে আজি 27 কেজি হিৰোইন যাৰ মূল্য ইন্টাৰনেশ্যনেল মাৰ্কেটত নট লেছ দেন 50 crores ই এটা কেনেকুৱা অৱস্থা হ'লেতেন অধ্যক্ষ মহোদয় আপোনাক আমি এক প্ৰকাৰ এক্সপ্লেইন কৰিব নোৱাৰো যে কি অৱস্থা অসমখন লাহে লাহে পৰিণত হৈছিল আমি এখন সিৰিয়েল সিনেমা দেখিছিলো উডাটা পাঞ্জাব তাতে আমি পাঞ্জাবৰ পৰিবেশ দেখিছিলো আমাৰ উত্তা আসাম যাক উত্তা পাঞ্জাব বুলি কৈছিলে আজি আমি সেই দিশলৈ আমি গতি কৰি আছিলো কব নোৱাৰাকৈ আমি ইয়াত কৰ্ম সংস্কৃতিৰ কথা কৈছো আমি আন ধৰণৰ কথা কৈছো এছাম লোকে ড্ৰাগছ আৰু বৰবিহৰ কবলত পৰি আমাৰ গোটেই জাতিটোক ধ্বংস কৰা ৰাস্তালৈকে লৈ গৈ আছে কিন্তু আনফৰ্চুনেটলি আমি যিসকল অভিভাৱক সমাজৰ আমি এই কথাবোৰ গমেই পোৱা নাছিলো তাক কেতিয়াও আমি ডিসকাশন কৰা নাছিলো আৰু এটা এনেকুৱা অৱস্থা হৈছিল যে আৰক্ষী ডিপাৰ্টমেণ্টৰ ভিতৰত এই ধৰণৰ কাম কৰা মানুহ সোমাই গৈছিল যোনে ভাৰ্চুৱেলি কাম কৰে তেনেকুৱা মানুহ সোমাই গৈছিল যোৱা কেইদিনমান আগতে গুৱাহাটীত আমি অজিত দাস বোলা এগৰাকী ব্যক্তি ফেমিলি আমাক কমপ্লেইন দিলে যে মোৰ দেউতা কিডনেপ হৈ আছে নৰ্মেল কিডনেপ কেছ এটা সময়ত আমি এটা সোৰ্সৰ পৰা গম পালো যে এই কিডনেপ কেছটোৰ এটা হিষ্ট্ৰী আছে কেনেকুৱা যে কিছুদিন আগতে
এবছৰ আগতে টায়াৰত 10 কেজি হিৰোইন আহিছিলে আৰু হিৰোইনটো এই মানুহজনে হ্যান্ডেল কৰিছিলে আৰু এই মানুহজনে বিক্ৰী কৰি যোনে পঠাইছিল টকাটো ঘূৰাই দিব লাগিছিল এখেতে টকাটো ঘূৰাই নিদিলে যেতিয়া টকাটো ঘূৰাই নিদিলে ইমান অভিযানৰ মাজতো হি ওয়াজ কিডনেপড এণ্ড টেকেন হোষ্টেজ ইন মৰিগাঁও ইমান কামৰ মাজতো তেওঁলোকৰ এখন নিজৰ দুনিয়া আছে এই মানুহজনক হোষ্টেজ কৰি লৈ গ'ল ছোৱালীজনীয়ে বাৰে বাৰে কয় যে পুলিচে লৈ গৈছে কেনেকৈ পুলিচে লৈ যাব পাৰে পিছত আমি গম পালো যে ৰামবাবু সিং বুলি ফাঁচী বজাৰ থানাৰ আৰক্ষী কনিষ্টবল এজনে সাহেবে মাতিছে বুলি কৈ মানুহজনক লৈ গৈ মৰিগাঁৱৰ এখন পাহাৰৰ ওপৰলৈকে লৈ গ'ল সহায় কৰিলে এজন ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কনষ্টেবলে আৰু গোটেই অপাৰেশ্যনটোৰ নেতৃত্ব দিলে কমলজিৎ সিং সিদ্ধু বুলি তেওঁ আৰপিএফৰ ইন্সপেক্টৰ আছিল এটা বিশেষ গোচৰত চাকৰি গৈছিলে তেওঁ আৰপিএফৰ ইন্সপেক্টৰ আছিল এণ্ড হি ওয়াজ দ্য ওৱান অফ দ্য মেইন কিংপিন কেছটো কিডনেপ ৰেজিষ্টাৰ হ'ল আমি বিভিন্ন ধৰণে সহায় আমাক কথা বতৰা আমি পাতিলোঁ আৰু এটা সময়ত এই মানুহজনক আমি ডিমাপুৰত এৰেষ্ট কৰিলোঁ মানুহজন যেহেতু আৰপিএফৰ ইন্সপেক্টৰ আছিল আমাৰ সৰু টিম এটা এৰেষ্ট কৰিছিলে আমাৰ সাৰ্ভিস ৰিভলভাৰ লৈ আমাৰ কাঢ়ি লৈ পেলাই আমাৰ অফিচাৰজনক গুলিয়াব চেষ্টা কৰোঁতে আমি তেওঁক আমাৰ পুলিচ এটাক মাৰি পেলাবলগীয়া হ'ল হি ইজ ডেড নাও এণ্ড এজ এ ৰিজাল্ট অফ এনকাউণ্টাৰ সো 10 কেজি হিৰোইন অকল টায়াৰৰ মাজত পেক কৰি পেলাই লৈ গৈছিলে আৰু পইচা নিদিয়া কাৰণে মানুহক কিডনেপ কৰি লৈ গৈছিলে তাৰমানে হিন্দী সিনেমাত যেনেকুৱা ধৰণৰ আণ্ডাৰৱৰ্ল্ড আমি দেখোঁ তেনেকুৱা ধৰণৰ আণ্ডাৰৱৰ্ল্ডৰ কাম এটা অসমত চলি আছিল অধ্যক্ষ মহোদয় এই সময়ছোৱাত কোনোবাই কয় যে নহয় অসম পুলিচ ট্ৰিগাৰ হেপী অধ্যক্ষ মহোদয় যেতিয়া এনেকুৱা মানুহবিলাক এৰেষ্ট হয় তেতিয়া তেওঁলোকে জানে যে দিছ ইজ এণ্ড অফ আৱাৰ লাইফ যেতিয়া 10 কেজি হিৰোইনৰ লগত মই এৰেষ্ট হ'ম তেতিয়া মোৰ কনভিকশ্যন ইজ কনফাৰ্ম গতিকে আৰু এওঁলোকে নিজেও অলপ খাই থাকে গতিকে তেওঁলোকে সৰ্বোচ্চ চেষ্টা কৰে যে আমি ওলাই যাওঁ মাৰো দে বিকাম ডেছপাৰেট ড্ৰাগছ এডিক্টৰ লগত আপোনালোকে কথা পাতি চালে দেখিব যে তেওঁলোকে যেনেকৈ হাতত ধৰিব ভৰিত ধৰিব কান্দিব মানুহকেইজনে যি ধৰণে বিহেভ কৰে দে বিহেভ কমপ্লিটলি নট লাইক এ নৰ্মেল পাৰ্চন আৰু এই মানুহবিলাকে যেতিয়া হাজাৰ ল'ৰাক বেয়া কৰাৰ কাৰণে তেওঁলোকে অলপো শংকাবোধ নকৰে তেওঁলোকৰ মানসিকতা কেনেকুৱা হ'ব আপোনালোকে নিজে অনুভৱ কৰিব পাৰে অধ্যক্ষ মহোদয় এই সময়ছোৱাত আমি 1897 জন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছোঁ আৰু পুলিচৰ লগত সংঘৰ্ষ কৰোঁতে পলাই যাওঁতে আমি প্ৰায় এজন ব্যক্তি আমাৰ গুলিত মৰিবলগীয়া হৈছে 7 জন ব্যক্তিয়ে ভৰিত আঘাত পাইছে শফিকুল ইছলাম অৰুণ যাদৱ লুখনালা মেইতে ৰহমতুল্লাহ খান ৰমেশ কুমাৰ আইজুল হক জয়তুল কবিত এওঁলোকক আমি যেতিয়া তেওঁলোকে পুলিচৰ লগত কাজিয়া পেচাল কৰিছে পুলিচৰ পৰা সাৰ্ভিস ৰিভলভাৰ ল'ব চেষ্টা কৰিছে আমি তেওঁলোকক CRPC মতে ভৰিত গুলিয়াই পেলাই আমি তেওঁলোকক এৰেষ্ট কৰিবলগীয়া হৈছে অধ্যক্ষ মহোদয় অহা 17 আৰু 18 তাৰিখে আমি এটা ডেমনষ্ট্ৰেটিভ এফেক্ট হিচাপে আমি ভাবিছোঁ যে যিখিনি ড্ৰাগছ আমি সিজ কৰিলোঁ সেইখিনি আমি ৰাজহুৱাভাৱে জ্বলাই দিম যাতে এটা মানুহৰ মাজত মেছেজ যায় যে এইটো এটা অসমত আৰু এই ধৰণৰ কাম নহ'ব গোলাঘাটত অধ্যক্ষ মহোদয় আমি 1 কেজি হিৰোইন 695 কেজি গাঞ্জা আৰু 2,65,444টা টেবলেট নগাঁৱত 8 কেজি হিৰোইন হোজাইত 63 গ্ৰাম হিৰোইন কাৰ্বি আলঙত 10 কেজি হিৰোইন এই ধৰণৰ আমাৰ প্ৰথম যেটো ৰাজহুৱা বাৰ্নিং আজিলৈকে আমি কেতিয়াও কৰা নাছিলোঁ আমি 17 তাৰিখে ডিফু আৰু গোলাঘাটত ৰাজহুৱা বাৰ্নিং কৰিম আৰু 18 তাৰিখে আমি নগাঁও আৰু হোজাইত আমি এই নেক্ৰটিক্স যিমানখিনি আমি যোৱা 2 মাহত সিজ কৰিলোঁ এক্সেপ্ট দ্য চেম্পল উই নিড টু কেপ ফৰ দ্য লিগেল পাৰপাছ বাকিখিনি আমি জ্বলাই দিয়াৰ বাবে সিদ্ধান্ত লৈছোঁ
মই আমাৰ মাননীয় বিধানসভাৰ সদস্যসকলকো অনুৰোধ কৰিম যে যোনে যেনেকৈ পাৰে এই কাৰ্যসূচীকেইটাত উপস্থিত থাকিলে এটলিষ্ট মানুহৰ মাজত এটা মেছেজ যাব যে হাউচ বিধানসভা ইয়াত একত্ৰিত হৈ আছে, অসম পুলিচক সাহস দিছে, অসম পুলিচক প্ৰেৰণা দিছে যাতে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা লৈ হ'লেও অসমৰ পৰা তেওঁলোকে ড্ৰাগছ নোহোৱা কৰিব পাৰে। আজি আমি বিধানসভাত সন্মানীয় প্ৰদীপ হাজৰিকা ডাঙৰীয়াই প্ৰশ্নটো অনাৰ বাবে উত্তৰ দিবৰ বাবে মোৰ সুবিধা হৈছে। এই যিটো ড্ৰাগছৰ ঘটনা মই আজিও কৈছোঁ, আমি যিটো 2 মাহত চিজ কৰিছোঁ, আগত যিখিনি আমি চিজ কৰিছিলোঁ মে বি 10% অফ দ্য টোটেল কোৱান্টিটি। আজি আমি চিজ কৰিছোঁ যিখিনি ডেট মাইট বি 20% অফ দ্য টোটেল কোৱান্টিটি। যদি 27 কেজি অলৰেডি আমি চিজ কৰিছোঁ, তাৰমানে চিজ নকৰাকৈ খুব সম্ভৱতঃ আৰু 200-150 কেজি হিৰোইন ইয়াত ডেফিনেটলি ঘূৰি আছে। এণ্ড 200-150 কেজি মানে কিমান হিৰোইনৰ দাম যদি 2 কোটি বুলিও ধৰে 400 কোটি টকা। আৰু যদি অকল চিজ কৰা মেটেৰিয়েলখিনি যদি ধৰি লয় যে অসম পুলিচে 100% এফেক্টিভলি কাম কৰিছে 27 কেজি 2 মাহ, 12 মাহত যদি আমি এভাৰেজ ধৰোঁ 200 কেজি, আমি যদি 2 কোটি টকাকৈ ধৰোঁ, তাৰমানে কিমান দেউতাক মাকে মাটি বাৰী সোণৰ অলংকাৰ বিক্ৰী কৰিবলগীয়া হৈছে। কাৰণ 400 কোটি টকা 200 কোটি টকা ওপৰৰ পৰাতো নাহে। আমাৰ কোনোবা মানুহৰ দৰমহাৰ পইচা ল'ৰা ছোৱালীয়ে কাঢ়ি লৈ গৈছে, কাৰোবাৰ মাৰ গহনা কাঢ়ি লৈ গৈছে, কাৰোবাৰ মাটি বিক্ৰী কৰিছে, আৰু ক্ৰাইম সমাজত বাঢ়ি বাঢ়ি গৈ আছে। সোণৰ অলংকাৰ টানা, মানুহক চুৰি কৰা, গাড়ী চুৰি কৰা, এই গোটেই যিমান আৰু এই ড্ৰাগছ এডিক্ট ল'ৰাবিলাককে আমাৰ বহুতখিনি উগ্ৰপন্থী সংগঠনে ব্যৱহাৰ কৰে যে তোক ড্ৰাগছ দিম, তই আৰ্মছ লৈ যা, তোক ড্ৰাগছ দিম, তই ফেক কাৰেঞ্চি লৈ যা, তোক ড্ৰাগছ দিম, তই আন ধৰণৰ ইলিগেল ব্যৱস্থা লৈ যা। গোটেই ক্ৰাইমছৰ যিটো চেণ্ট্ৰেল পইণ্টত আছে, এই চেণ্ট্ৰেল পইণ্টটোৱে হৈছে ড্ৰাগছ ব্যৱসায়ীসকল। অধ্যক্ষ মহোদয়, যেতিয়া ইমান ডাঙৰ ব্যৱস্থা এটাত কুঠাৰাঘাত কৰা হয়, তেতিয়া ইছ্যুটো ডাইভাৰ্ট কৰাৰ কাৰণেও প্ৰচেষ্টা চলিব। অসম পুলিচক নিৰাশ কৰাৰ কাৰণে প্ৰচেষ্টা চলিব। কোনোবাই ক'ব এইবিলাক নাটক, কোনোবাই ক'ব পুলিচে ট্ৰিগাৰ হেপী। এই ধৰণৰ বিভিন্ন শব্দৰে সেই ড্ৰাগছ ব্যৱসায়ীসকলক শক্তিশালী কৰাৰো সমাজত প্ৰচেষ্টা এটা চলিব। বিকজ 400-500 crores ইজ নট এ ইজি মানি, ইটছ এ বিগ মানি। অসমত 400 কোটি টকা যদি পায়, প্ৰবেবলি আপুনি গোটেই সমাজখনকে কণ্ট্ৰল কৰি ল'ব পাৰিব। আজি ইমান ধৰণৰ ডাঙৰ ট্ৰেনজেকশ্যন এটা চলি আছিল। যেতিয়া আমি এই কাম কৰিছোঁ, তেতিয়া আমাৰ মানুহে বিভিন্ন ধৰণৰ ৰিস্ক ল'বলগীয়া হৈছে। আমি জানো যে ড্ৰাগছ ধৰা বুলিতো ডিফেম কৰিব নোৱাৰিব, গতিকে বেলেগ এটা পইণ্ট উলিয়াই চৰকাৰখনক দুৰ্বল কৰিব খুজিব, আন কথা এটা কৈ পেলাই ইয়াত টানিব খুজিব। কাৰণ দিছ ইজ এ হিউজ মাৰ্কেট অধ্যক্ষ মহোদয়, আৰু এনেকুৱা ডাঙৰ ব্যৱসায় কেতিয়াও কোনো দিনে আমাৰ অসমত হোৱা নাছিল। অধ্যক্ষ মহোদয়, ম্যানমাৰৰ কথা কৈছে, মই চুবুৰীয়া ৰাষ্ট্ৰ, মই কাৰো নাম ল'ব খোজা নাই, কিন্তু এইটো কথা আমি ক'ব পাৰোঁ যে ষ্টেট ইজ নট ইনভলভ ইন এনি ৱে। এই গোটেই কামবিলাক কৰি আছে একাংশ উগ্ৰবাদী সংগঠনে, বাট অন ৰেকৰ্ড আমি নিশ্চয় ক'ব লাগিব যে এনেকুৱা কোনো ধৰণৰ ঘটনাৰ লগত আলফা জড়িত হোৱাৰ কোনো কথা আমি পোৱা নাই। এণ্ড ইনফেক্ট কেতিয়াবা আলফাৰ পৰা আমি দূৰণিবতীয়াকৈ চ'ৰ্চে পাইছোঁ যে অমুকে কনচাইনমেণ্ট লৈ গৈ আছে বুলি। তেনেকুৱাও 2-এটা ঘটনা আমি দেখা পাইছোঁ। গতিকে যেতিয়া উগ্ৰবাদী সংগঠন বুলি কওঁ, কোনোবা আকৌ কালি ৰাতিপুৱা কোনোবাই কৈ দিয়ক যে আমি আলফাৰ কথা কৈছোঁ। নহয়, এবছলিউটলি নহয়। আমাৰ এটলিষ্ট অসমীয়া মানুহ যোনেই নহওক কিয় আমি ইমান তলত যোৱা নাই বুলি আমি ভাবিবই লাগিব। এণ্ড আই মাষ্ট গিভ ডিউ ক্ৰেডিট যে তেখেতসকলৰো 2-এটা মানুহৰ পৰা আমি চ'ৰ্চে পাইছোঁ, যেতিয়া ম্যানমাৰৰ পৰা আৰম্ভ হৈছে, কোনোবা এখন জংঘলৰ পৰা কোনোবা উগ্ৰপন্থী সংগঠনে তেওঁলোকৰ নলেজত আছে, তেওঁলোকে চিনা জানা পুলিচ অফিচাৰক ফোন কৰিয়ে খবৰ দিছে যে অমুকে বস্তু লৈ আহিছে বুলি। গতিকে তেওঁলোকৰ নহয়, কিন্তু আন উগ্ৰবাদী সংগঠনসমূহে ইয়াত জড়িত আছে। আমি ম্যানমাৰ চৰকাৰৰ সহযোগিতা বিচাৰিছোঁ, আৰু আমাৰ গোটেই কেইখন ষ্টেটে আমি এটা কোঅৰ্ডিনেটেড একশ্যন ইয়াৰ বিৰুদ্ধে লোৱাৰ বাবে আমি কাম কৰিছোঁ। মই সঘনাই আন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সংস্পৰ্শত আছোঁ। সদনে জানি আনন্দ পাব যে যোৱা কেইদিনমান আগতে মণিপুৰ চৰকাৰে
আমাক অসমৰ গোটেই গড় হত্যাৰ যিজন কিংপিন আছিল, যিজনে মেইন গোটেই শ্বুটাৰবিলাকক ট্ৰেইনিং কৰে, তেনেকুৱা এজন ব্যক্তিক আমাক গতাই দিছে, যিটো ওৱান অফ দ্য বিগ ছাকচেছ অফ দ্য আছাম গভৰ্ণমেণ্ট, আছাম পুলিচ, যিটো আৰু ইট হেজ ডান, এইটো সম্ভৱ হৈছে আমাৰ মণিপুৰ পুলিচে বা মণিপুৰ চৰকাৰে কৰা কোঅপাৰেশ্যনৰ কাৰণে। চ' উই আৰ ৰিচিভিং অল টাইপ অফ কোঅপাৰেশ্যন আমাৰ সতীৰ্থ মুখ্যমন্ত্ৰীসকলৰ পৰা বা আন পুলিচৰ পৰা, আৰু ইকুৱেলি আমি ভাবোঁ যে ৰাইজো আগবাঢ়ি আহিব লাগে, কাৰণ বহুত মানুহৰ হাতত খবৰ থাকে যে কোনে ড্ৰাগছ খাইছে, ক'ত খাইছে, ক'ৰ পৰা আহিছে, আৰু আমি এইটো কথা মই পবিত্ৰ সদনৰ পৰা ক'ব খুজিছোঁ যে প্ৰত্যেকটো চ'ৰ্চক আমি প্ৰটেক্ট কৰিম, প্ৰত্যেকটো চ'ৰ্চক আমি প্ৰটেক্ট কৰিম, যাতে তেওঁলোকে আমাক খা খবৰ দিব পাৰে। এইবাৰ আমি অসম পুলিচৰ আৰক্ষী মহানিৰ্দেশক কৈছোঁ যে চ'ৰ্চৰ কাৰণে আপুনি যিমান খৰচ কৰিব লাগে কৰক, কিন্তু আমি অসমত ড্ৰাগছ নোহোৱা কৰিব লাগিব, আৰু অসমৰ থ্ৰুদি যদি ট্ৰেনজিট আমি বন্ধ কৰিব পাৰোঁ, পাঞ্জাব আদি ৰাজ্যটো ড্ৰাগছ কণ্ট্ৰলত অসমে এটা ডাঙৰ কণ্ট্ৰিবিউশ্যন কৰিব পাৰিব। আৰু আজি মই সদনত এইটো ক'ব খুজিছোঁ যে মই অসম পুলিচৰ আৰক্ষী সঞ্চালক প্ৰধানক কৈছোঁ যে যিসকলে এই ড্ৰাগছ গোচৰ ধৰিব বা যিসকল পুলিচে এই ব্যৱস্থাটোৰ লগত জড়িত থাকি ৰাইজক সেৱা কৰিব, তেওঁলোকক যি ধৰণে পাৰে আপোনালোকে পুৰস্কৃত কৰক, তেওঁলোকক আগুৱাই লৈ যাওক। আৰু মই ইমানলৈকে কৈছোঁ যে সাধাৰণতে আমাৰ অসম পুলিচৰ হায়াৰকিত জানে যে ASIৰ পৰা SI হ'ব লাগে, SIৰ পৰা ইন্সপেক্টৰ হ'ব লাগে। মই তেওঁলোকক কৈছোঁ যে আপোনালোকে ছাৰ্ভিচ ৰুলখন চেঞ্জ কৰক, যিসকল ল'ৰাই ভাল কাম কৰিব তেওঁলোকক পোনে পোনে ASIৰ পৰা ইন্সপেক্টৰলৈকে প্ৰমোশ্যন দি দিয়ক, যাতে তেওঁলোকে অনুপ্ৰেৰণা পায়, তেওঁলোকে ভাল কাম কৰিব পাৰে। আজি আমি গৌৰৱ অনুভৱ কৰোঁ যে যি ধৰণে মই ক'লোঁ যে আমাৰ এজন পুলিচ কনিষ্টবলে ড্ৰাগছৰ লগত জড়িত হৈ আছিল, তেনেকৈ আমাৰ ফ'ৰ্চতে কাৰ্বি আলঙৰ বৰছিং বেৰ ধৰণৰ ভাল ল'ৰাও আমাৰ ফ'ৰ্চতে আছে। এই ভাল ল'ৰাখিনিক যদি আমি একত্ৰিত কৰিব পাৰোঁ আৰু তেওঁলোকে যদি কাম কৰে, মই নিশ্চিত 2 বছৰ 3 বছৰৰ ভিতৰত এই ড্ৰাগছ মিনেন্সটো আমি নোহোৱা কৰিব পাৰিম। অধ্যক্ষ মহোদয়, মই এটা কথা কৈ সামৰণি মাৰিম যে দিছ ইজ এ বিগ মানি। এই টকাটো আমাৰ দৰে আমি যে ইয়াত সদনত আলোচনা কৰোঁ, এনৰেগাত কিমান টকাৰ দুৰ্নীতি, 5 লাখ টকাৰ দুৰ্নীতি, দমকল বহুৱাত কিমান টকাৰ দুৰ্নীতি, দিছ ইজ নট হোৱাট উই ডিছকাছ, দিছ ইজ এবাউট থাউজেণ্ডছ অফ ক্ৰ'ৰ্ছ। এইখন এখন বেলেগ দুনিয়া, আৰু এই দুনিয়াখনে ডেফিনেটলি টকাও পাম্প কৰিব, ব্যৱস্থাটোক অসম পুলিচক ডিমৰেলাইজ কৰিব চেষ্টা কৰিব, বিভিন্ন ধৰণৰ কথাও ক'ব, ই নাটক সি বাটক বহুত কথা ক'ব, কিন্তু যিসকলৰ দেউতা মাকৰ সন্তানে এই ধৰণে জীৱন ধ্বংস কৰিছে, তেওঁলোকৰ আশীৰ্বাদো এই অসম পুলিচৰ মূৰৰ ওপৰত পৰিব যদি তেওঁলোকে কাম কৰিব পাৰে। সেইবাবে অধ্যক্ষ মহোদয়, মই সদনৰ সদস্যসকলক অনুৰোধ কৰিম যে আপোনালোকে অসম পুলিচৰ মানসিকতাক শক্তিশালী কৰাত সহায় কৰক, তেওঁলোকক প্ৰেৰণা দিয়ক, যাতে দে কেন ৰিডেডিকেট দেমছেলফ ইন কাৰ্ভিং দিছ বিগ মিনান্স। আৰু বাকী যি সদনত যি ধৰণে হৈ থাকিব, আগবাঢ়ি থাকিব, সদনক মই সময়ে সময়ে জনাই থাকিম। অহা 17 আৰু 18 তাৰিখৰ কাৰ্যসূচীত আপোনালোকে যিসকলে অন্ততঃ স্থানীয় বিধায়কসকল, জিলাখনৰ বিধায়কসকল, গাৰ্জেন মিনিষ্টাৰ, আপোনালোক উপস্থিত থাকিলে ভাল পাব, আৰু মই নিজেও উপস্থিত থাকিম 4টা অনুষ্ঠানতে। মই পুনৰবাৰ প্ৰদীপ হাজৰিকা ডাঙৰীয়াক এই বিষয়টো উপস্থাপন কৰি মোক দুআষাৰ ক'বলৈ সুযোগ দিয়াৰ বাবে ধন্যবাদ জনাই মই মোৰ বক্তব্য সামৰণি মাৰিম। মাননীয় অধ্যক্ষ মহোদয়,